আমাক ইলেকশ্যনত কেনেকৈ এংগেজ কৰিব আকৌ মানে MLA ছাৰে জেগাই জেগাই কেইখনমান শ্ব' অৰ্গেনাইজ কৰিছে আমি তাত পাৰফৰ্ম কৰিলেই হ'ল ফ্ৰীতে শ্ব'ও হৈ যাব আৰু পইচাও পাম আৰু MLA ছাৰ এইবাৰ মিনিষ্টাৰ হলে চৰকাৰী যিমান এড আছে নহয় চব আমাকে কৰিব কৈছে আমি এইবোৰ পলিটিকেল ইছ্যুত নোসোমোৱাই ভাল নেকি তোমালোকে দুয়োজনে মিলি জাষ্ট এটা নাম বনাইছাহে এনে মিছামিছি নামটো নষ্ট হোৱাতকৈ তাতকৈ আমি মিউজিক ভিডিঅ'টোৱে কৰোঁ যিটো পেণ্ডিং হৈ আছে আৰে তেনেকুৱা একো নহয় MLA ছাৰে মানে মোক আজি নীৰ এই MLAটোতো ছাৰ কেতিয়াবা আৰে ডাঙৰ পলিটিচিয়ান হয় ছাৰ বুলিতো মাতিব লাগিব যাৰ পৰা একো শিকিবলৈ নাপাওঁ তাক কেতিয়াও ছাৰ বুলি নকবি আৰু আৰ্টিষ্টৰ এটাই পলিটিক্স সদায় ৰাইজৰ লগত ৰজাৰ লগত নহয় মই কোনো MLA চেমলে কাৰণে গান গাওঁ কি হল এনি টাইম পিছে পিছে লাগি নাথাকিবি নিজৰ কাম কৰ যা মইতো সন্মুখৰ পৰাই আহিছিলো ই চালা কালি পৰহি আহিছে